হেল্ল' এণ্ড ৱেলকাম টু মাই চেনেল এগেইন। আজি বহুত দিনৰ পিছত এটা ব্লগ বনাইছোঁ। আকৌ বহুত দিন বনোৱা হোৱা নাছিলে, মানে টাইম পোৱা নাছিলোঁ বা অফিচৰ কামৰ কাৰণে। চ' আজি এটা ব্লগ বনাইছোঁ। আজি এটা জেগাত গৈ আছোঁ, বহুত ধুনীয়া জেগা। আৰু জেগাটো ক'ত গৈ আছোঁ দেখাই আছোঁ। গৈ আছোঁ আমগুৰি ফালে, যোৰহাটৰ পৰা। আৰু আমগুৰি পৰা অলপ সোমাবলৈ নাগালেণ্ড বৰ্ডাৰৰ ফালে। চ' বলক গৈ আছোঁ। আৰু এইফালে আছে মোৰ লগত হেমন্ত। হাই। তো হেমন্ত ৰাজস্থানৰ হয়, আৰু আমি দুজনে এতিয়া আৰু এজন যোৱাৰ কথা আছিলে, তেওঁ ছাডেনলি প্লেন কেঞ্চেল কৰি দিলে। চ' আমি দুজনেই এতিয়া গৈ আছোঁ। চ' বলক দেখাই আছোঁ। আমি এতিয়া পাইছোঁহি আমগুৰি। এইটো আমগুৰিত আমি ৰখিছোঁ অলপ। আমগুৰিৰ পৰা চিধা চিধি এইটো মই দেখাই আছোঁ, এইটো তুলি যোৱা ৰাস্তা। আৰু তেলটো ভৰাই ল'লোঁ অলপ। আজিকালিতো গম পায় আপোনালোকৰ নৰ্মেলটো অলপ প্ৰব্লেম হয়, ইথানল মিক্স। চ' এক্সট্ৰা বিচাৰি গোটোৱে নাপালোঁ। লাষ্টত এটাত ভৰাই ল'লোঁ আৰু তেলটো। চ' চাই থাকক কেইটাত পাওঁগৈ এতিয়া। এতিয়া আমি প্ৰায় তুলি পাইছোঁহি, আৰু তুলিৰ ৰাস্তা এইটো চাই দেখিছে। আৰু তুলিৰ আমি একচুৱেলি ৱাটাৰফল এটাৰ ফালে গৈ আছোঁ, যোনটো হৈছে তুলিৰ পৰা প্ৰায় 3 কিলোমিটাৰ্ছ। তুলিৰ পৰা ৱাটাৰফলটো আছে। তো প্ৰথমতে আমি তুলি টাউন যাম, টাউনৰ পৰা ৱাটাৰফলৰ ফালে যাম। ৰাস্তাটো চাব লাগিব, যদি গাড়ী নাযায় বাই ৱাক কৰিব লাগিব। আৰু এইফালে হেমন্ত দেখাই দিছে এইটো ৰাস্তা। তো এইটো ৰাস্তাটো কেনেকুৱা আছে নাজানো। তো তুলি টাউন পাওঁ, তাৰপিছত আপোনাক দেখাই আছোঁ। এইটো এতিয়া আছোঁ তুলি পেট্ৰল পাম্প এটাত। এই বাথৰুম গৈছিলোঁ, আৰু এইটো ৰাস্তা। চ' ইফালৰ পৰা এতিয়া গৈ আছোঁ তুলি ৱাটাৰফলটো। চাওঁ কিমান টাইম লাগে। আৰু এতিয়া আমি পালোহি তুলি টাউন সোমাইছোঁ, আৰু জাষ্ট সোমাইছোঁ। এইটো তুলি টাউন। আপোনাৰ চাওক, আজি ছানডেৰ কাৰণে চব বন্ধ হৈ আছে। ধৰক তুলি টাউনটো গোটেই বন্ধ হৈ আছে। এতিয়া জাষ্ট আমি এণ্ট্ৰি কৰিছোঁ তুলি টাউনত। টাউনখন বেছি ডাঙৰ নহয়। তো আমি তাৰপিছত এইফালে চিধা যাম। মুকচুং ৰাস্তা এইটো, তুলিটো মুকচুঙতে পৰে। এইটো মুকচুং মে মিলতা है, মুকচুং ডিষ্ট্ৰিক্ট। আমি আহি পালোহি এটা ৰাস্তা। এইটো ৱাটাৰফলৰ ৰাস্তা বুলি ক'লে, আৰু এইফালে গৈ ধৰি লওক ৱাটাৰফলটো পাম, কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই। আৰু এটা ৱাটাৰফল ইটো ছাইডে আছে বুলি ক'লে, কিন্তু এইটো আমি সুধি চাওঁ ইয়াত লোকেল কাৰোবাক। তো আমি আহি এটা ৱাটাৰফল পালোঁ। খালি ইয়াত আজি ছানডে এণ্ট্ৰি নাই বুলি কৈছে, কিন্তু উপায় নাই। আৰু এতিয়া ইমান দূৰ আহি এটা পাইছিলোঁ। এইটো আমি একচুৱেলি আজি দিনটোৱে বেয়া, কাৰণ যোনটো ৱাটাৰফল গৈছিলোঁ সেইটো ৱাটাৰফল আজি ছানডে বোলে বন্ধ থাকে। তো আপোনালোকক দেখাইছিলোঁ যে, তাৰ ওচৰতো আৰু এটা আছে বুলি ক'লে, তাৰ ওপৰলৈ গ'লোঁ, সেইটোও নাপালোঁ। মানে আজি টোটেল ৱেষ্ট। তো আৰু এটা আছে হেংগিং ব্ৰিজ বুলি কয়, সেইখিনি আছে, তালৈকে গৈ আছোঁ। তো যদি তাত কিবা পাওঁ আৰু তাতে চাই মেলি আজি ৰিটাৰ্ণ বেক কৰিম। আৰু এইখন আমি আহি পাইছিলোঁ হেংগিং ব্ৰিজ। এইখনৰ পৰা আহি এই ছাইডৰ পৰা মানে সেই তললৈ যাব পাৰি বুলি ক'লে। তো ই গৈ আছে, আমি লেফ্টলৈ যাম এতিয়া। মানে কৈছোঁ নহয়, আজি জেগাই বিচাৰি নাপালোঁ। জেগা লাষ্টত আহি ইয়াত পাইছোঁহি। চ' এইটো মানে যোনটো ব্ৰিজ আমি চালোঁ আৰু এতিয়া। আৰু তলত আছে একচুৱেলি নদী, তলত বৈ গৈছে। নদী যোৱাৰ ৰাস্তা নাই, আমি ৰাস্তাটো বিচাৰি নাপালোঁ। ওপৰে চাই আছোঁ। ইয়াতে চাব পাৰে, এই ঘৰবিলাকত ফ্লেগ আছে। চব পৰ্তুগাল, স্পেইন, জাৰ্মানী। তাৰমানে ফুটবল মেটচ বহুত ভাল বস্তু চাই। ফুটবল মানে ইয়াত বহুত মানে পপুলাৰ নাগালেণ্ড, অসমতকৈ। আৰু এতিয়া আমি ৰিটাৰ্ণ কৰি আছোঁ এইটো ৰাস্তাত, আৰু উপায়টো নাই। ফাইনেলি আহি ৰাস্তাত আহি থাকোঁতে মানে এটা জেগা পালোঁহি, আৰু জেগা দেখাই আছোঁ মানে ৰাস্তাৰ কাষতে। আৰু এইখন এখন নদী গৈছে এনেকৈ চাব পাৰে। এইটো এটা আৰু জেগা পালোঁহি, কাৰণ ইমান জেগা আগত গ'লোঁ, উপায় নাই। আহিলোঁ যেতিয়া এনেকুৱা এটা ৰিফ্ৰেছমেণ্ট কৰিবলৈ এনেকুৱা এটা জেগা পালোঁ। চ' ইয়াতে সেইকাৰণে ৰখিছোঁ। অলপ বঢ়িয়া বতাহো মাৰি আছে।
এতিয়া মানে যোনটো জেগাত আহিছে সঁচাকৈ এতিয়া বহুত ভাল লাগিছে, ইমান ধুনীয়া বতাহ মাৰি আছে ন, আৰু কি ধুনীয়া এইফালে মই দেখাইছোঁ, এইফালে আগলৈ এখন নদী আছে, এইফালে এখন আৰু ই ফটো মাৰি আছে। फिर से बताइए कैसा लग रहा है अभी? सो हेलो गाइस, मेरा नाम हेमंत बंसल है। जैसे सर ने पहले इंट्रोड्यूस करा, तो मैं ये कहना चाहूँगा आप लोगों को कि अगर आपको तुल्ली वाटरफॉल देखना है तो सबसे पहले बात संडे को बिल्कुल मत आइए। संडे को सब क्लोज रहता है। हम आज बहुत ज़्यादा डिसअपॉइंट हुए। हम इतना एक्सप्लोर करा सब, पर कहीं पे भी हमें अच्छा चीज़ नहीं मिला। आपको अगर तुल्ली वाटरफॉल देखना है तो अदर देन संडे आप मंडे टू सैटरडे कभी मर्जी आ सकते हैं, यहाँ पे सब ओपन है। लेकिन अगर आपको संडे को आना है तो ये लोकेशन, यहाँ पे एक अच्छा पीसफुल वाइब है, अच्छा वेदर है, रिवर साइड व्यू है ये, और अच्छा बैठने की जगह है। आपको शांति मिलेगी यहाँ बैठ के, पीसफुल जगह है, एकदम शांति। आप आराम से अपनी शांति एंजॉय कर सकते हैं। आप आराम से कन्वर्सेशन कर सकते हैं अपने पार्टनर के साथ, अपने दोस्त के साथ, जिसके साथ भी आप आ रहे हैं। मैं ये कहूँगा अगर संडे के दिन अगर आपको एक्सप्लोर करना है तो एक्सप्लोर करते हुए बस इस पॉइंट पे आके रुक जाइए। इसके आगे आपको डिसअपॉइंटमेंट मिलेगा, आपका पूरा मूड स्पॉइल हो जाएगा। इससे अच्छा है कि आप इस पॉइंट पे रुक जाइए। हमने इतना एक्सप्लोर करा, उसके बाद हमें ये थक हार के लास्ट मोमेंट पे ये एक पॉइंट मिला है। इसके बाद ये पॉइंट ऐसा लग रहा है कि अभी यहाँ पे हमें 2-3 घंटे रुकना चाहिए। 2-3 आवर्स यहाँ हम स्टे करेंगे, थोड़ा शांति में रहेंगे पीसफुल तरीके से, और एकदम वेदर कंडीशन भी हमारा एकदम फेवरेबल है। सब कुछ एकदम ए पॉइंट है यहाँ पे। तो संडे को अगर आना है तो ये लोकेशन बेस्ट है। अदर दिन संडे आना है तो आप ज़रूर तुल्ली वाटरफॉल जाइए।